অ' মাইনা, তোমাৰ ঘৰ ক'ত হা? বাপ্পা ঐ, ইমানে কমেণ্ট আৰু মেছেজ চাব নোৱাৰা হৈ গৈছোঁ ৰাইজ। সেইকাৰণে ভাবিছোঁ আজি মোৰ ঘৰ ক'ত কৈ দিম। আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাতিপুৱা 4-5 বজাৰে দৃশ্য এয়া। যুদ্ধখন আৰম্ভ হ'ব যে, থেই মৰমৰ নহয়, শালৰ বাতিৰ লগত। এয়া একদম পূৰা ৰেডি কৰি লৈছোঁ। আৰু গা পা ধুই আহি পিনে 7 বজাৰ পিছতহে মই এয়া জুৰিব আৰম্ভ কৰিছোঁ। আৰু এয়া অকলে অকলে মা খুৰীমাহঁতে লাগে বাৰু, শেষত মানে এনি টাইম লাগি নাথাকে, কিন্তু মানে প্ৰথমৰখিনি চব ময়ে কৰোঁ। আৰু এয়া দেখিছে নহয়, প্ৰথম আনাৰ লগে লগে লাগিছে নহয় কানা। আৰু এইটো বস্তু বিৰাট খং উঠে, যেতিয়া মানে সূতা ছিঙি যায়, বহুত খং উঠে বাৰু। একো নাই, এয়া পূৰা কামত লাগিছোঁ। কেমেৰাৰ ফালে একেবাৰে মন নাই, সঁচাকৈ কৈছোঁ। মই সেইখিনি টাইমত পাহৰিয়ে গৈছিলোঁ। আৰু মই কামত ধৰিলে মানে এনেকুৱা কেতিয়া কামখিনি হ'ব, কেতিয়া কৰিম, সেইটো ভাব আহি থাকে। ৰ'ব, এৰে মাজতে এতিয়া চাহ আহি গৈছে, আৰু এতিয়া চাহখিনি খাই লওঁ। কিমান দিনৰ আশা যে আজি মোৰ পূৰ্ণ হ'ল। মানে কোন দিনৰ পৰা শালৰ বাতি কাঢ়িম বুলি এনেকৈ ৰৈ আছোঁ। মানে বতৰটোৰ পৰাই পৰা নাছিলোঁ, আৰু আজি ফাইনেলি মনটো খুব ভাল লাগিছে জানেনে। আৰু বতৰটো যিমানে ৰ'দ নিদিলেও এইখিনি কৰিবই লাগিব। আৰু শালৰ বাতিত অৱশ্যে ৰ'দ দিলে ভালো। চাই গৰম এটা ছাইডত আৰু লগতে চাহ এটা ছাইডত। এয়া দুপৰীয়া চাহ খোৱা টাইম। আৰু এইফালে খুৰীমাও আহিছে, আৰু খুৰীমাকো দিলোঁ। আৰু বোলে ক'লোঁ অকণমান সূতা কম হ'ব পাৰে, তুমি লৈ থোৱাচোন। মোক বহুতে কৈছিলে যে তুমি তাঁত লগা ভিডিঅ' এটা প্ৰথমৰ পৰা শেষলৈকে দিবাচোন, কিন্তু কি কৰিব, মই কেমেৰা ধৰি দিয়া মানুহ একেবাৰে নাই। আৰু ষ্টেণ্ডত লৈ পিনেতো মই ইমানখিনি কৰিব নোৱাৰোঁ, কাৰণ বহুত কাম থাকে ইয়াতে। আৰু প্ৰতিটো কথাই আপোনালোকক শিকাব লাগিব। শিকা বুলি মানে খুজিলে তাঁতৰ কাম কিমান মই হিচাপ দিব নোৱাৰোঁ। কেতিয়াবা তাঁত বাতি জুৰিলে বা কেমেৰা ধৰি দিব পৰা মানুহ থাকিলে আপোনালোকক নিশ্চয় এটা ধুনীয়াকৈ ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম। আজি দিব নোৱাৰিলোঁ, তাৰ কাৰণে বেয়া নাপাব কোনো। দুপৰীয়া ভাতখিনি খাই আহি পিনে ৰাহ অকণমান বিন্ধাব আছিলে, তো সেইখিনি বিন্ধাই মেলি ল'লোঁ। তাৰপিছতে আকৌ এতিয়া চলাব লাগিব নহয়, তাৰে কাৰণে এতিয়া প্ৰথম প্ৰচেছখিনি কৰি লৈ আছোঁ। মানে চেৰি তেৰি ভৰাই আছোঁ, চবখিনি ঠিক ঠাক কৰি মেলি। বাপ্পা ঐ, আজি যে শালৰ বাতি কাৰাহান পাই গৈছোঁ ৰাইজ, সঁচাকৈ কৈছোঁ। শালৰ বাতিয়ে কাছোঁ না মই, সূৰ্যৰ লগত যুদ্ধই গৈছোঁ, একদম ভগৱানেহে জানে। মই বুলি নহয় বাৰু, সকলোৱে গৰম পাইছে, কিন্তু কাম কৰি থাকিলে আৰু বেছিকৈ গৰম পোৱা যায় ন। তাতে আকৌ ৰ'দতেই আছোঁ প্ৰায়ভাগ সময়, তো থাকিব নোৱাৰা অৱস্থা। গাল মানে ঘাম মুচোতে গালৰ বিষ উঠি যোৱাৰ নিচিনা হৈ গৈছিলে। এইফালে মই চলোৱাৰ কাৰণে কামখিনি আৰু কৰি আছোঁ। তাৰপিছতে খুৰীমাও আহিলে, আৰু এয়া আমি দুয়োটাই ধুনীয়াকৈ চলালোঁ। আৰু 3খন থাকি গ'ল বাৰু, অহাকালি চলাব লাগিব বাৰু। এইবিলাক বাদ দিয়ক, এতিয়া কৈছোঁ মোৰ ঘৰ ক'ত। মই আগতো বহুকেইটা ভিডিঅ'তে কৈছোঁ, কিন্তু নতুন ভিউৱাৰ্ছখিনি বাৰু নেজানে। সেইকাৰণে বাৰে সুধি থাকে তোমাৰ ঘৰ ক'ত। মেছেঞ্জাৰ মানে কমেণ্ট চাব নোৱাৰা হৈ গৈছোঁ। এতিয়া মই উত্তৰটো দিব ওলাইছোঁ। মোৰ ঘৰ হৈছে নলবাৰী জিলাত, আৰু গাঁওখনৰ নাম হৈছে গুৱাগুচি। আৰু সকলোকে বহুত ধন্যবাদ মোক ইমান মৰম দিয়াৰ কাৰণে। ৰাতিপুৱা 5:30 বজাৰ পৰা গধূলি 6টা বজাতে মোৰ কাম সম্পূৰ্ণ হৈছিল। এতিয়াহে শান্তি লাগিছে ৰাইজ, গা মূৰ ধুই আহি পিনে হাও। এইফালে 7:30 বাজিলে। আজিৰ ভিডিঅ'টো ইমানখিনি, বাই।